কালি ND24 টক শ্ব'ত মানে গোৱালপাৰা পূব সমষ্টিৰ বিধায়কে যি ধৰণে অভব্য আচৰণ কৰিলে, আমি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ বিধায়ক এজনে জনপ্ৰতিনিধি হৈ টক শ্ব'ত কেনেদৰে কথা ক'ব লাগে সেই বিষয়টো তেওঁ নাজানে। আমি দেখা পাইছোঁ আৰু বিভিন্ন, কেৱল এইটোৱে নহয়, আৰু বিভিন্ন টক শ্ব'ত তেওঁ মানে অমাৰ্জিত ভাষা প্ৰয়োগ কৰি টক শ্ব'ৰ যিটো গৰিমা সেইটো নষ্ট কৰি পেলায়। কাৰণ এতিয়া বিধায়কগৰাকীয়ে নিজৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে, যাৰ কাৰণে সি আবোল তাবোল বকি আছে। আৰু এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি আমি গোৱালপাৰা জিলা সাংবাদিক সন্থাই আমি এই বিষয়ে আমি এখন সভা অনুষ্ঠিত কৰিম, আৰু সভাত আমি হয়তো তেওঁৰ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলমৰ আমি বৰ্জন কৰিম। যেতিয়ালৈকে তেওঁ সমূহীয়াভাৱে ক্ষমা নোখোজে তেতিয়ালৈকে আমি তেওঁৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ নকৰিম। এনেধৰণৰ আমি সিদ্ধান্ত লোৱাৰ কাৰণে এখন সভা আহ্বান কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।